নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩০ জুলাই, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। তাৰপিছতে অৰুণোদয় আঁচনিৰ ১২৫০ টকা নহয় ২৫০০ টকা সোমাব। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হৈছে। যিসকল হিতাধিকাৰী চৰকাৰী ঘৰ পোৱা নাই সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰি দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানপানীৰ মাজতে বৃহৎ ঘোষণা কৰিছে। যিসকল হিতাধিকাৰী এতিয়ালৈকে আত্মসহায়ক ১০,০০০ টকাৰ চেক পোৱা নাই সেইসকলে ১০,০০০ টকাৰ চেক পালে নে নাই কমেণ্ট কৰক। যদি ১০,০০০ টকাৰ চেক পাইছে এতিয়া ২৫,০০০ টকা সোমাব। ৰেচন কাৰ্ড থাকিলে আজি কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। ১ আগষ্টৰ পৰা সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাত্ৰ ৪৮ ঘণ্টাৰ পিছতে ৪০ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। ১২৫০ টকাতকৈ হেৰা পাব অৰুণোদয়ৰ ধনৰ পৰিমাণ। হয়, অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। উজনিৰ বান পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৩ আগষ্টৰ পৰিৱৰ্তে ১ আগষ্টতে সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। হয়, ৩ আগষ্টৰ পৰা তাৰিখ হেৰা কৰিছে। এতিয়াৰ পৰা প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীৰ একাউণ্টত মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। ১ আগষ্টত পোনে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা হ'ব। অৰুণোদয় আঁচনিৰ লগতে ৭ টকাকৈ আঁচনিৰ টকা সোমাব। অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকাও ৰিলিজ কৰা হ'ব। কেৱল এয়াই নহয়, শ্বহীদ কুশল কোঁৱৰৰ বৃদ্ধা পেঞ্চন আঁচনিৰ টকা সোমাব। দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ টকা সোমাব। বৃদ্ধা পেঞ্চন আঁচনিৰ টকা সোমাব। বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাব। মুঠ ৭ টকাকৈ আঁচনিৰ টকা ৰিলিজ কৰা হ'ব সকলোৰে একাউণ্টত। উজনিৰ বানবিধ্বস্ত ৪ জিলাৰ হিতাধিকাৰীক প্ৰদান কৰা হ'ব অধিক ধন। আৰু এইবাৰ ৪ জিলাৰ অৰুণোদয়ৰ হিতাধিকাৰীয়ে পাব ২৫০০ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অৰুণোদয় হিতাধিকাৰীয়ে চৰকাৰে এই সিদ্ধান্ত বুজি পাব। মুখ্যমন্ত্ৰীৰ ঘোষণা। মাজত মাত্ৰ ৪৮ ঘণ্টাৰ পিছতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত ১২৫০ টকাৰ লগতে ২৫০০ টকা সোমাব। আৰু কোন কেইখন জিলাত ১২৫০ টকা লাভ কৰিব নিশ্চয় সম্পৰ্কে জানিলে। আৰু কোন কেইখন জিলাত ১২৫০ টকাৰ পৰিৱৰ্তে ২৫০০ টকা লাভ কৰিব। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপুনি ১ আগষ্টৰ পূৰ্বে অতি শীঘ্ৰে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক। নহ'লে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিলেও নোসোমাব। সেয়েহে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উজনিৰ বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ১১টাকৈ ডাঙৰ ঘোষণা। বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে লাভ কৰিব মুঠ ৯ লাখ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে কৰিছে বৃহৎ ঘোষণা। ৪ লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা পাব অতিৰিক্ত ৫ লাখ টকা। বানে সৰ্বান্ত কৰা প্ৰতিটো পৰিয়ালে সাময়িকভাৱে পাব ১৫,০০০ টকা। ৪ৰ পৰা ৫ দিনৰ ভিতৰতে লাভ কৰিব এই ধনৰাশি। বানে বিধ্বস্ত কৰা ৪ জিলাৰ অৰুণোদয়ৰ হিতাধিকাৰী লাভ কৰিব ২৫০০ টকা। বানপীড়িত ছাত্ৰ ছাত্ৰীক পুনৰ দিয়া হ'ব বিনামূলীয়াকৈ পাঠ্যপুথি আৰু ইউনিফৰ্ম। উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক দিয়া হ'ব ১,০০০ টকা বেংক একাউণ্টত। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীক দিয়া হ'ব ৩,০০০ টকা। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক দিয়া হ'ব ৫,০০০ টকা। বানে শেষ কৰা চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। উজনিৰ প্ৰাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ১১টাকৈ ডাঙৰ ঘোষণা। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ১১টা ঘোষণা কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, EMI মাফ কৰা হ'ব বানাক্ৰান্ত ৰাইজৰ। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। উজনিৰ বানাক্ৰান্ত ৰাইজলৈ বিশেষ EMI ৰেহাই আঁচনি। শিৱসাগৰ চৰাইদেউ ঋণ লোৱা গ্ৰাহকৰ মাফ কৰা হ'ব EMI। বানাক্ৰান্ত ৰাইজলৈ বিশেষ আঁচনি অসম সমবায় এক্সপ্ৰেছ বেংক লিমিটেডৰ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। এপেক্স বেংকৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৬ মাহলৈ ঋণ দিব নালাগে বানাক্ৰান্তই। হয়, এটা ভাল খবৰ। ৬ মাহলৈ কেৱল ঋণৰ সুদ পৰিশোধ কৰিলেই হ'ব বানাক্ৰান্তই। ঋণৰ মূলধনৰ কিস্তি পৰিশোধ কৰিব নালাগে বানাক্ৰান্তই। বিশেষ EMI ৰেহাই আঁচনি ঘোষণা কৰিছে এপেক্স বেংকে। সামাজিক মাধ্যমত ঘোষণা কৰিছে বিধায়ক বিশ্বজিৎ ফুকনে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মন গ'লে টকা থাকিলেও এতিয়াৰ পৰা আপুনি মাটি কিনিব নোৱাৰিব। হয়, আন এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত কিনিব নোৱাৰিব মাটি।
বৰদোৱা বৰপেটা মাজুলী ধৰ্মীয় অনুষ্ঠানৰ কাষত কিনিব নোৱাৰিব মাটি ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ আশে-পাশে মাটি কিনাত নিষেধাজ্ঞা জাৰি কৰা হৈছে বাহিৰৰ মানুহে গৈ মাটি কিনিব নোৱাৰিব ধৰ্মীয় অনুষ্ঠানৰ ওচৰত ৰংঘৰ কাৰেংঘৰ বৰপেটা সত্ৰ মাজুলী সত্ৰ মাটি ক্ৰয় কৰিব নোৱাৰিব 5 কিলোমিটাৰৰ আশে-পাশে কেৱল খিলঞ্জীয়াৰ সকলোহে বসবাস কৰিব পাৰিব ৰাজ্যত শীঘ্ৰে আহি আছে নতুন কঠোৰ আইন সদনত আইনক লৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় আচলতে যিটো নতুন আইন প্ৰণয়ন কৰিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপি বিধায়কৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিবাদ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে চলিছে ৰাজপথ টায়াৰ জ্বলাই ৰাজপথ উত্তাল জনতাৰ ৰমাকান্ত দেউৰীৰ মৈমতালি নচলিব বুলি হুংকাৰ জনতাৰ ৰমাকান্ত দেউৰীক গাঁও চোৰ আশা প্ৰতিবাদী জনতাৰ হলকনখৈ গাঁও মিকিৰ বেটা ৰাজু চক্ৰলৈ স্থানান্তৰক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰমাকান্তৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল মৰিগাঁও নগাঁও ৰাষ্ট্ৰীয় ঘাইপথত বিজেপিৰ বিধায়কৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিবাদ আচলতে জনতাই যিটোক লৈ প্ৰতিবাদ কৰিছে ইয়াৰ বিষয়ত যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ প্ৰাণপ্ৰীতি ৰাইজৰ কাষত থিয় হ'ল ভাইজান ছলমান খান উজনিৰ বৰ্ণাঢ্য ৰাইজলৈ বিশেষ সাহায্য ছলমান খানৰ হয় বিং হিউমেন সংস্থাৰ জৰিয়তে অসমৰ প্ৰাণাক্ৰান্তলৈ সহায়ৰ হাত অসমৰ ছলমান খান অনুৰাগীৰ সহযোগত বিতৰণ কৰা হ'ব খাদ্য সামগ্ৰী ৰেডি টু ইট খাদ্য বনাত কৰালৈ প্লান কৰিব ছলমান খানে গুৱাহাটীৰ পৰা উজনিৰ 3 জিলালৈ লৈ যোৱা হ'ব খাদ্য সামগ্ৰী ৰাজ্যৰ লগতে চিকিৎসা সামগ্ৰীও প্লান কৰা হ'ব উজনিৰ প্ৰাণাক্ৰান্তলৈ বানে ধ্বংস কৰা শিক্ষানুষ্ঠান নিৰ্মাণৰ বাবে সহায় কৰিব ছলমান খানে একাংশ বলিউড তাৰকা নিশ্চুপ হোৱাৰ সময়তে ভাইজানে দিশলে নিদৰ্শন অসমৰ প্ৰাণপ্ৰীতি ৰাইজৰ কাষত থিয় হ'ল ভাইজান ছলমান খানে হয় এটা ভাল খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত নচলিব কৰ্মচাৰীৰ ওপৰত মালিকৰ দাদাগিৰি কৰ্মচাৰীৰ প্ৰতি অন্যায় কৰিলে মালিক যাব লাগিব জেললৈ 2 লাখ টকা পৰ্যন্ত জৰিমনাৰ লগতে 3 মাহ পৰ্যন্ত হ'ব কাৰাদণ্ড মন গ'লে প্ৰতিষ্ঠানৰ পৰা উলাই দিব নোৱাৰিব কৰ্মচাৰীক অসমত শীঘ্ৰে আহি আছে নতুন আইন প্ৰাপ্ত মজুৰি মৰ্যাদা দিব লাগিব প্ৰতিগৰাকী কৰ্মচাৰীক অধিক সময় কাম কৰালে প্ৰতি ঘণ্টাৰ বিনিময়ত দিব লাগিব অতিৰিক্ত ভত্তা নিযুক্তিৰ সময়ত প্ৰতিগৰাকীক দিব লাগিব নিযুক্তি পত্ৰ ছুটি নিদিয়াকৈ কাম কৰাব নোৱাৰিব কৰ্মচাৰীসকলক 20 দিনৰ মূৰত এদিন অতিৰিক্ত ছুটি বাধ্যতামূলক জাননী অবিহনে প্ৰতিষ্ঠানৰ পৰা ছাঁটাই কৰিব নোৱাৰিব কৰ্মচাৰীক এই মাহৰ পূৰ্বে কৰ্মচাৰীক দিব লাগিব জাননীৰ লগতে এই মাহৰ দৰমহা পৰ্যন্ত দিব লাগিব কৰ্মচাৰীক প্ৰতিটো দিনৰ বাবদ 2000 টকা আদায় দিব লাগিব জৰিমনা বিধানসভাত দাখিল হ'ল বিধেয়ক সংশোধনৰ বিধেয়ক হয় এটা ডাঙৰ খবৰ আহি পৰিছে এই বিধেয়কৰ বিষয়ত জনতাই কি ক'ব জনতাই যদি সমৰ্থন কৰে নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আজিয়ে বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড আধাৰ লিংক নাথাকিলে হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব শুভ 1 আগষ্টৰ ভিতৰতে আধাৰ লিংক কৰিব লাগিব আৰু ইয়াক লৈ আহ্বান জনাইছে চৰকাৰৰ ফালৰ পৰা নগৰ প্ৰতিখন উন্নয়ন খণ্ড আৰু পৌৰসভা এলেকাত অনুষ্ঠিত হ'ব বিশেষ শিবিৰ আৰু এই শিবিৰতে কৰিব পাৰিব আধাৰ লিংকৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ আপুনি জমা দিব লাগিব কি নথিপত্ৰ লৈ যাব লাগিব নম্বৰ 1 আধাৰ কাৰ্ড নম্বৰ 2 বেংক পাছবুক যদি আপোনাৰ বেংক একাউণ্ট আছে আৰু আধাৰ কাৰ্ড আছে লৈ যাব লাগিব নম্বৰ 3 আপোনাৰ এটা সক্ৰিয় হৈ থকা মোবাইল নম্বৰ লগতে এই মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব নম্বৰ 4 অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ আধাৰ লিংক নথকা হিতাধিকাৰীৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু ৱেবছাইটৰ জৰিয়তে চাব পাৰিব নিজৰ নাম আপোনাৰ আধাৰ লিংক হৈছে নে নাই সেয়া আপুনি চেক কৰিব পাৰিব নগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে বিশেষ জাননী যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ আল্লাহৰ ফৰিস্তা হৈ আহিল মৌলানা বদৰুদ্দিন আজমল এইবাৰ মেডিকেল টিম বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধেৰে বৰ্ণাঢ্যৰ কাষত আজমল শিৱসাগৰৰ
ৰুদ্ৰসাগৰ পঞ্চায়তৰ পাৰাক্ৰান্তৰ স্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে আৰু অভিজ্ঞ চিকিৎসকৰ দৰে স্বাস্থ্য পৰীক্ষা কৰে বানপীড়িত লোকসকলৰ আৰু 5 দিনলৈ চলিব এই বিনামূলীয়াকৈ চিকিৎসা সেৱা দুৰ্যোগৰ সময়ত বনাতৰ ওপৰত থিয় দিয়াৰ আশা মৌলানা বদৰুদ্দিন আজমলৰ হয় এটা ভাল খবৰ আহি পৰিছে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে সকলোৱে সহায় পায় আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰহকেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'